কি তই তই মোক কি কথা কৈছ ভাইটি? এতিয়া এতিয়া কেনেকৈ কি কৰিম? আমাৰ ওচৰত দেখোন এটকা পইচা নাই। আমি ঘৰখন কেনেকৈ এৰি দিম বাৰু ভাইটি? কি কৰোঁ বাৰু? মই মই ৰচোন ঘৰলৈকে যাওঁ নহ'লে। মই ঘৰ গৈ লওঁ ৰ। তাৰপিছত আমি দুইটা গাঁও বুঢ়া দেউতাৰ ওচৰলৈ যাম। তেওঁক অকণমান কথাবোৰ বুজাবলৈ চেষ্টা কৰিম। আৰু মানে এতিয়াই আমি সকলোবোৰ টকা কেনেকৈ ঘূৰাই দিম কচোন তই? ইমানখিনি টকা আমি কেনেকৈ ঘূৰাই দিম বাৰু একেলগে? মা দেউতাই এয়া যে কৈ থৈ গৈছে, মই একোৱে গম নাপাওঁ ভাইটি, একোৱে গম নাপাওঁ। মই আজিহে গম পাওঁ, তই কওঁতেহে গম পাওঁ যে এনেকুৱা কৰি থৈ গৈছে বুলি। ৰ ভাইটি, তই টেনশ্যন নল'বি ৰ। উপায় এটা উলিয়াম ৰ। মই ঘৰলৈকে যাওঁ নহ'লে ৰচোন ৰ। হ'ব দে, ফোনটো ৰাখচোন। মই ঘৰলৈকে ওলাইছোঁ ৰ। হে প্ৰভু, এয়া একো নতুনকৈ কি সমস্যাৰ সন্মুখীন কৰা নাই বাৰু আমাক। হে প্ৰভু, আমি কি শান্তিত থাকিবলৈ নাপামেই নেকি? জীৱনটো সদায় এনেকৈ দুখতে পাৰ হ'ব নেকি? এতিয়া কি কৰোঁ বাৰু? গাঁও বুঢ়া দেউতাই যদি সকলোবোৰ মাটি ফাটি লৈ লয়, মোৰ ভাইটিটো ক'ত থাকিব? এখন ঘৰতে তাক মই আনিব পাৰিম বেয়া খাইখিন। এখন ঘৰৰ পৰা মই এদিনাখন খেদা খাওঁ, সিদিনাখন খেদা খাওঁ হৈ আছোঁ। তাক কেনেকৈ আনিম বাৰু? আৰু সি যদি ঘৰখন সকলোবোৰ যদি তাৰ হাতৰ পৰা গুচি যায়, সি কি কৰিব বাৰু? সি দেখোন পথৰ ভিখাৰী হ'ব লাগিব। এনেকুৱা হ'বলৈ মই কেতিয়াও দিব নোৱাৰোঁ। মই কিবা এটা উপায় কৰিবই লাগিব। গোটেই সংসাৰৰ দুখবোৰ ভগৱানে ভাইটি আৰু মোৰ কপালতে লিখিলে নেকি ঠিক নাই। এতিয়া কেনেকৈ কি কৰোঁ বাৰু? 10-12 লাখ টকা পটককৈ আমি কেনেকৈ গোটাম বাৰু? কোনে দিব আমাক? ভাইটিও সেই খেতি বাতি কৰি যিকেইটকা পায় সেইকেইটকা মোৰ বিয়া নামতে খৰচ কৰি দিলে। সাঁচতীয়া ধন বুলিবলৈ নাই, যিকেইটকা থৈছিলে খৰচে হৈ গ'লগে। এতিয়া কি কৰোঁ বাৰু? মই কাক ক'ম এইবোৰ কথা? শাহু মাকো ক'ব নোৱাৰোঁ, যিজনীয়ে নহয় মোক খাই পেলাব জান। আৰু মানুহজনো একেই, মাকৰ নিচিনাই। মই কাক ক'ম? মোৰ এই দুখৰ কাহিনী কোনে শুনিব বাৰু? মই ইয়াত এনেকৈ কান্দি থাকিলে নহ'ব। মই অতি সোনকালে ঘৰলৈ যোৱাৰ ব্যৱস্থা কৰোঁ। শাহু মাক কথাবোৰ কওঁ। ঘৰটো দেখোন গোটেইখন মকৰা জানে ৰ। আজিহে দেখিছোঁ মই। আমাৰ এজনী মৌৰীজনী কি কৰি থাকে, কামবোৰ একদম মানে পাল মাৰি কৰিব। আজি অকল দিনটো এইভাগে কৰাব লাগিব ৰ। মা, কি হ'ল? মা, মই আজি ঘৰলৈ যাম বুলি ভাবিছোঁ এপাক। মই বাৰু নাথাকোঁ, মই গুচি আহিম। কাম এটা আছে, কামটোৰ কাৰণে মই ঘৰলৈ যাব লাগিব। আৰু মই এতিয়া ভাত পানী বনাই সকলোবোৰ ৰেডি কৰি থৈছোঁ। আৰু দুপৰীয়াৰ কাৰণেও বনাই থৈছোঁ মা। আৰু চাহ বনাই ফ্লাক্সত ভৰাই থৈ গৈছোঁ। মই ঘৰলৈ যাব পাৰিমনে মা? কিহৰ কাৰণে ঘৰ যাওঁ তই? ঘৰ ধৰা, চোতাল ধৰা এইবোৰ কোনে কৰিব হা? আৰু বাচনকেইটা কোনে দিব? মই ভাত খাই খোৱাৰ পিছত বাচন কোনে দিব? আৰু মই নিজে লৈ ভাত খাব নোৱাৰোঁ। ক'তো যাব নোৱাৰোঁ, তই ইয়াতে থাক। নহয় মা, মই সকলোবোৰ কৰিম। মই সোনকালে আহিম, কিন্তু মই যাব লাগিব মা। বহুত দৰকাৰী কথা এটা আছে। ভাইটিয়ে ফোন কৰি মাতি পঠিয়াইছে মোক, সেইকাৰণে যাব লাগিব মা। আপুনি ভাত খাই বাচনকেইটা থৈ দিব, মই আহি পেলাই ধুমহি। ঘৰ চোতাল মই আহি পেলাই সাৰিমহি মা। আপুনি সেইবোৰ চিন্তা নকৰিব। আপুনি মোক বাধা নিদিব যাবলৈ মা। আৰু মই যাবই লাগিব মানে? তই কি মোৰ কথা নুশুন নেকি? মই দেখোন আপোনাৰ কথা সকলোবোৰ শুনো মা, সকলোবোৰ শুনো। কিন্তু এইটো অতি প্ৰয়োজনীয় কাম আছে, অতি দৰকাৰী কথা এটা আছে। সেইটো কাৰণে ভাইটিয়ে মোক ঘৰলৈ মাতি পঠিয়াইছে মা। মই নগ'লে বৰ বিপদ হ'ব। মই যাবই লাগিব। আপুনি মোক বেয়া পালেও নহ'ব মা, মই যাবই লাগিব। আপুনি মোক যি শাস্তি দিলেও মই সকলোবোৰ ল'বলৈ ৰাজি আছোঁ। কিন্তু মই ঘৰলৈ এতিয়া একণ সময়ৰ কাৰণে মই যাবই লাগিব। তোৰ দেখোন মুখখন বৰ চলিছে। বাবা, বাবা, এইফালে আছোন তই, এইফালে। মা, কি হ'লনো? তোৰ ঘৈণীয়েৰ দেখোন মুখখন বৰ চলিছে আজিকালি। কি কৰা যায় কচোন তই? কি শাস্তি দিলে ভাল হ'ব? হেনো বোলে ঘৰলৈ যায়। মই ইমান মানা কৰিছোঁ তই ঘৰ যাব নোৱাৰ বুলি, তাই কথা ক'লে নুশুনে। আৰু তাই কৈছে যে তাই হেনো ঘৰলৈ যাবই। ইয়াৰ কাৰণে যি শাস্তি দিলেও তাই সকলোবোৰ শাস্তিয়ে ল'ব বোলে। কি কৰিলে ভাল হ'ব কচোন তই? নহয় মা, তাইক ঘৰলৈ যাবলৈ দিয়া। তাই বৰ বিপদত পৰিছে, সেইটো কাৰণে তাই ঘৰলৈ যাম বুলি কৈছে। আৰু তাই আহিম বুলি কৈছে নহয় আকৌ। হ'ব দিয়া। আৰু এনেও তাই বিয়া পতাৰ পিছৰ পৰা ঘৰলৈ আজিলৈকে যোৱাই নাই। ঘৰলৈ তাইক যাবলৈ দিয়া মা। তই এইবোৰ কি কথা কৈছ? তই দেখোন ঘৈণীয়েক বৰ চাপৰ্ট কৰাটো ওলালি। নহয় মা, তাই সঁচাকৈ বিপদত পৰিছে, সেইকাৰণে কৈছোঁ যাবলৈ দিয়া তাইক। আৰু তাই সোনকালে গুচি আহিম বুলি কৈছে নহয়। হ'ব দিয়া। আৰু তাই ফোনত কথা পাতি থাকোঁতে মই সকলোবোৰ কথা শুনিছোৱেই। সেইটো কাৰণে কৈছোঁ মই, তাই সঁচাকৈ বিপদত পৰিছে মা, সেইকাৰণে তাইক যাবলৈ দিয়া। তোক এজনী কি ক'লে নো হা? তই একেবাৰে তাইৰ দুখত দুখী হৈ গৈছ যে হা? তই ইমান বুজি পোৱাটো হৈছে যে? মানুহবোৰে আচলতে ঠিকেই কয়। মানুহবোৰে কয় নহয়, বিয়া পতাৰ পিছত এই নিজৰ ল'ৰাটো সেই ঘৈণীয়েকৰ তলতীয়া হয় বুলি। তয়ো একেই হদিগে হয় নাই? সেইটো কথা নহয় মা, তাই সঁচাকৈ বিপদত পৰিছোঁ। তাই ঘৰলৈ যোৱাটো অতি প্ৰয়োজনীয়, সেইটো কাৰণে মই কৈছোঁ।
আৰু ইমান কষ্ট দিব নাপায় মানুহক মা, নাপায়। মই সঁচাকৈ কৈছোঁ, মানে তাইৰ এইবোৰ দেখি মোৰ নিজৰে বেয়া লাগে আজিকালি। তই মানে সেই বাপেৰৰ নিচিনাই ওলালিগে লাষ্টত গৈ, নহয় জানো? ৰ চব গম পালো মই, তোকো দি আছো, তই পাবি সেইকা মোৰ পৰা। আৰু তই যা বাৰু আজি, তই অহাৰ পিছত চাবি তোক মই গৰম কৰি, লোহা গৰম কৰি তোৰ পিঠিত যদি মই লগাব নোৱাৰো নহয়, তই চাই থাক। তই মোৰ ল'ৰাটোকো তোৰ ফলে কৰি ললি, তই মোৰ নিজৰ ল'ৰাটোক, সি আজি মোৰ মুখে মুখে কথা ক'ব পৰা হ'ল। চব তোৰ কাৰণে হৈছে, তোৰ কাৰণে সি সাহস পাইছে কৰিবলৈ। তোৰ এই ভলে ভালে চেহেৰাটো দেখাই তাৰ আগত কানি দেখাবি। তই আহি লগেচোন, যা, তোক মই চাবি, তাৰপিছত তোক মই কি কৰিম নহয়। তই এখন ঘৰৰ পৰা নিজে ওলাই যাবলৈ বাধ্য হ'ব লাগিব। মাইনু, যোৱা, তুমি ওলোৱাগে যোৱা, আৰু মাৰ কথাবোৰ ধৰি নাথাকিবা। হৈ গ'ল আৰু অতদিনে ময়ো মাৰ মতে চলি বহুত বেয়া কৰিছিলোঁ তোমাৰ লগত। মই সকলোবোৰ অনুতপ্ত, গম পোৱানে? মই সকলোবোৰ এতিয়া অনুতপ্ত কৰিব পাৰিছোঁ যে আচলতে মই বহুত ডাঙৰ ভুল কৰি আছিলোঁ। মানুহক এনেকৈ কেতিয়াও কষ্ট দিব নাপায়। ভগৱানে মোকো বাৰু ৰেহাই নিদিয়ে, কাৰণ ময়ো তোমাৰ লগত বহুতখিনি মানে কৰি থৈছোঁ, যিখিনি কৰিব নালাগে তোমাৰ লগত মই বহুতখিনি বেয়া কৰি থৈছোঁ। তাৰ কাৰণে ভগৱানে মোৰো সকলোবোৰ হিচাপ ল'ব। কিন্তু এতিয়া যেতিয়া ভুলবোৰ গম পাইছোঁ, নিজকে শুধৰাই লোৱাটো নিজৰ কৰ্তব্য, নহয় জানো কোৱা? যোৱা, তুমি মাৰ কথাবোৰ ধৰি নাথাকিবা, চাবা মায়েও এদিন সকলোবোৰ কথা ধুনীয়াকৈ বুজি পাব। তুমি যোৱা, সোনকালে ওলোৱাগে, যোৱা। ওলাই মই থৈ আহিবগৈ লাগিব নেকি? নাই, নালাগে আপুনি থবলৈ, মই নিজে যাম বাৰু। আৰু আপোনাক বহুত বহুত ধন্যবাদ, আপুনি যে সকলোবোৰ কথা বুজি পাইছে। হ'ব আৰু মাইনু, মোক আৰু লাজ নিদিবা। যোৱা, সোনকালে যোৱা, ওলোৱাগে যোৱা। আৰু আজিৰ পৰা মায়ে যে তোমাক কিবা এটা হ'লেও অত্যাচাৰ কৰে নহয়, ইয়াৰ এগেইনষ্টত মই থিয় হ'ম, তুমি চিন্তা নকৰিবা। সঁচাকৈ মনটো আজিহে কিবা এটা ভাল লাগিছে। ইমান দুখৰ মাজতো আজি অন্তৰখনে কিবা এটা ভাল পাইছে। আপোনাৰ এয়া ব্যৱহাৰ দেখি সঁচাকৈ বহুত ভাল লাগিছে মোৰো। বাৰু আপুনি ৰ'ব, মই ওলাওঁগৈ, নহ'লে দেৰি হৈ থাকিলে মানে আকৌ ঘূৰি আহিলে দেৰিয়ে হৈ যাবগৈ। যোৱা। সঁচাকৈও তাইৰ লগত মই বহুত বেয়া কৰিলোঁ, বহুতেই বেয়া কৰিলোঁ। তাই এখন ঘৰলৈ বিয়া হৈ আহিছে অকল মোৰ আশাত। মই তাইক যদি ছাপৰ্ট নকৰোঁ, সহায় নকৰোঁ, তাই এখন ঘৰ কাক লৈ জীয়াই থাকিব বাৰু? তাইক সঁচাকৈ বহুত বেয়া কৰিলোঁ তাইৰ লগত। ভগৱানে চাগে ইয়াৰ শাস্তি মোক এদিন নহয় এদিন এনেও দিবই। ইমানখিনি বিপদৰ মাজত তাই গোটেই ঘৰখন ইমান ধুনীয়াকৈ চম্ভালি ৰাখে, তাইক যদি মই বুজি নাপাওঁ কেনেকৈ হ'ব বাৰু? হেত চালা, মোৰ লগৰ ৰহিমে সকলোবোৰ কথা কওঁতেহে মই বুজি পাইছোঁ দেই। মাৰ মতে চলি থকা হ'লে এই চাগে নিজকে কেতিয়াবা শেষ কৰি দিলেহেঁতেন। যি নহওক আজিৰ পৰা তাইৰ লগত মই সদায় থাকিম। ভাইটি, ভাইটি, ঘৰত আছেনে বাৰু? বা, তই আহিলি বা? তই আহিলি? আহিলোঁ আকৌ ভাইটি। তোৰ ইমান ডাঙৰ বিপদত মই বাৰু তোৰ লগত কেনেকৈ নাথাকোঁ কচোন? যিমান যি হ'লেও তই মোৰ এটাই ভাইটি, আৰু তোৰ বিপদে আপদে মই থাকিব লাগিব। মোৰ বিপদে আপদে যেনেকৈ তই থাকিব লাগিব, ময়ো তোৰ বিপদৰ সময়ত এতিয়া আহিছোঁ। পিছে কচোন এতিয়া কি হ'ল কথাবোৰ? কথাবোৰ মানে বা, মই আলোচনা কৰিলোঁ, গাঁওবুঢ়া দেউতাৰ ওচৰলৈও গৈছিলোঁ। তাৰপিছত তেওঁ ক'লে আৰু পইচাটো তেওঁক লাগিছিলে বুলি। পিছে তেওঁ অকণমান সময় দিবলৈ কোৱাত তেওঁ যেনিবা সময় দিছে দেই, 2 দিনমান বেছিকৈ দিছে। এতিয়া মোৰ লগৰকেইটাও বাৰু পইচা অলপকৈ গোট খাইছে। হয় নেকি? তেতিয়াহ'লে কিমানমান টকা গোট খালে? সিহঁতি দিলে মানে 5-6 লাখমান টকা গোট খাবগৈ। কিন্তু আকৌ 5-6 লাখতে নহ'বগৈ নহয়, 12 লাখমান টকা দিবলৈ আছে। ভাবিছোঁ পিছফালৰ মাটি এবিঘাকে দি দিওঁ নেকি গাঁওবুঢ়া দেউতাক, নে কি কৰোঁ বাৰু? মাটি এবিঘা দিলেও জানো আকৌ 12 লাখ টকাটো সম্পূৰ্ণ হ'বগৈ? মই বাৰু কেইটকামান দিম। ভিনিয়ৰ কথাবোৰ ক'লোঁ, তেওঁ আমাক সহায় কৰিম বুলি কৈছে। আৰু তেতিয়াহ'লে সেয়া পইচা দিলে মানে আকৌ মাটি এবিঘা দিলে মানে হৈ যাব চাগে। তই ভালকৈ কথাবোৰ পাতিবিচোন লগৰকেইটাৰ লগতো আৰু গাঁওবুঢ়া দেউতাৰ লগতো। ভিনদৈ দিম বুলি কৈছে মানে বা? ভিনদৈ পইচা দিম বুলি কৈছে? ভাইটি, পইচা দিম বুলি কৈছে। তোৰ ভিনদেউ আগৰ ভিনদেউ হৈ থকা নাই, তেওঁ বহুত সলনি হ'ল। তেওঁ সকলোবোৰ কথা বুজি পালে, এতিয়া তেওঁ মোক বহুত ছাপোৰ্ট কৰে। হয় নেকি বা? তেতিয়াহ'লে দেখোন বহুত ভাল কথা। আকৌ মই আচৰিত হৈ গ'লোঁ তেওঁ এইবোৰ ব্যৱহাৰ দেখি পেলাই। কিন্তু মাহে আমাৰ সলনি নহ'ল, মা একেভাগেই আছে। একো নাই দে, ভিনদৈ ছাপৰ্ট কৰে নহয়, সেয়াই বহুত। আৰু মানো কি আৰু, মায়ে লাহে লাহে সকলোবোৰ বুজি পোৱা হ'বগৈ। আগতেতো সেইখন ঘৰটোক ছাপৰ্ট কৰা কোনোৱে নাছিলে, এতিয়া এটলিষ্ট ভিনদৈৰ কথাবোৰ বুজি পাইছে। সঁচাকৈ বা, এতিয়াহে মনটো মোৰ ভাল লাগিছে।
মোৰো এতিয়াহে এখন নিজৰ ঘৰ নিচিনা লাগিছে ভাইটি। পিছে তই চিন্তা কৰিব নালাগে, আমি সকলোবোৰ আছোঁৱে তোৰ লগত। তই গাঁওবুঢ়া দেউতাৰ লগত সকলোবোৰ কথা পাতিবি, আৰু তেওঁ যিমান দিন সময় দিছে তাৰ ভিতৰতে আমি সকলোবোৰ তেওঁক টকা ধাৰ মাৰি শেষ কৰি দিম। অঁ ঠিক আছে বাৰু বা, পিছে আকৌ ভিতৰলৈ বাহিৰৰ পৰা কি যামগৈ বুলি ভাবিছ নেকি তই? অঁ বৈ ভিতৰলৈ যাম আকৌ, কিয়নো নাযাম। ইমান দিনৰ মূৰত আহিছোঁ আজি ঘৰখনলৈ। ভাইটি ল'ৰালৈতো একো এটা অনাও নহ'ল পাই, বৰ খৰধৰ কৰি আহিলোঁ মই। হ'ব দে আৰু কিনো আনিব লাগে, ভিতৰলৈ এইজনী আজি আহক, তাইক মই ঠিকছে দিম আজি। ওলাই যাবলৈ পালেতো ঘৰলৈ অহা তাই বাট দেখাই নাই। চালা ঠিকছে দিম নহয় আজি মই। মাকৰ ঘৰলৈকে গৈছেনে ক'লে গৈছেনে তাইহে জানিব। আৰু অকণমান ওলাই যাবলৈ পালেতো একদম এয়াল চিঙা গৰু হ'ল আৰু, এয়াল চিঙা গৰু হ'ল তাই। এই ঘৰলৈ কেতিয়া আহি পেলাই কি কৰিব লাগে এইবোৰ একো খবৰে নাই। ৰাতিপুৱা ওলাই গৈছে, তাই গধূলি হ'ব হ'ল, তাই ঘৰলৈ আহিবলৈ হোৱাই নাই তাই। মই আজি মই গৰম নহ'ল কাম আজি মই আহক তাই। মা মহাৰাণী তই বাট বিচাৰি পালি ঘৰলৈ আহিবলৈ? মই আকৌ বোলে বাটে পাহৰিলি বুলি ভাবিছিলোঁ তাই। নহয় মা, ভাইটিৰ লগত দৰকাৰী কথা এটা আলোচনা কৰিবলৈ গৈছিলোঁ। এই কথা বতৰা পাতি থাকোঁতে অকণমান দেৰিয়ে হৈ গ'ল। তোৰ সেই ভিকহু ভাইদাৰ লগত তোৰ কিহৰ ইমান দৰকাৰী কথা আছিলে? একেবাৰে তাই আহিবলৈ একদম গধূলিলৈকে বাট দেখাই নাই তাই। মা মোক যি কয় কওক, আপুনি ভাইটিৰ কথা তেনেকৈ নক'ব মা, ভাইটিৰ কথা তেনেকৈ নক'ব। বৰ ভাইডাল একেবাৰে কথা ক'লে গাতে লাগি যায়গে, বৰ লাজ পাই তাই। লাজ চাব পিতেক নহয় জানো সেইটো? মা মই ঘৰলৈহে গৈছিলোঁ, আৰু মই দেখোন সদায় ওলাই নাযাওঁৱেই। বিয়াৰ কিমান দিনৰ পিছত আজি গৈছোঁ, তাকো থাকিবলৈও জনাই দিন দিয়াকৈ গৈ পেলাই ঘূৰি আহিছোঁ। অকণমান কথা বতৰা পাতোঁতে দেৰিয়ে হৈ গ'ল মা। হ'ব দিয়ক, আপুনিনো কেলৈ খং কৰিছে? তোক খং নকৰি কি মই তোক মৰম কৰিব লাগে? তোক মই মৰম কৰিব লাগে? তই আজি ওলাই যাবলৈ ভাবি তোৰ মই ঠেং ভাঙি দুটুকুৰা কমিটো চাই থাক। মা তুমি এনেকুৱা কথা ক'বলৈ ক'ত সাহস পালা? ঘৰতেহে গৈছিলে, বেলেগ ক'ৰবাত ফুৰিবলৈ যোৱা নাই নহয়। আৰু অকণমান যেনিবা দেৰি হ'লে তাতেনো ইমান হুলস্থুল কৰিব লগা পৰিৱেশ হ'ল। তই যে একদম মোৰ মুখে মুখে কথা ক'ব পৰা হ'লে ঘৈণীৰ কাৰণে। অকণমান দেৰি হ'ল কি হ'ল বুলি যে ক'বলৈ আহিছ? এই ঘৰৰ কাম বনবোৰ কোনে কৰিব? মই কৰিম নেকি? ঘৰত বোৱাৰীজন থাকোঁতে মই কৰিম সেইবোৰ কাম? মা তাই সকলোবোৰ কাম কৰি থৈ গৈছে, গোটেই ভাতে পানীয়ে চাহে তাহে ভৰাই তোমাক ফ্লাক্সত ভৰাই থৈ গৈছে। তাই আৰু কি কৰি যাব বাৰু কোৱাচোন? তুমি অকণ কথাবোৰ বুজি পাবা আকৌ। এনেকৈ কৰিলে বাৰু কেনেকৈ হ'ব কোৱাচোন? কি বুজি পাব লাগে মই? আৰু সেই খোৱা বাচনটো কোনে দিব? মই ধুম। এই বুঢ়ী কালত মই ধুম এইবোৰ। নালাগে মা, সেইবোৰ মই ধুম। হ'ব দিয়ক, এই অকণমান কথাটোৰ কাৰণে হুলস্থুল কৰিব নালাগেচোন। হ'ব মই আহি পালোহি নহয়, আজিৰ পৰা নাযাওঁ দিয়ক মা। হ'ব মই এতিয়া কামত লাগোঁগৈ। ৰ'বা, তুমি ক'তো যাব নোৱাৰা। এনেকৈ সদায় নহয় এইবোৰ কথাবোৰ। অকণমান বুজাবুজিৰ মাজেৰে চলিব লাগিব। মা তুমি এজনী মাইকী মানুহ, তুমি এওঁৰ কথাবোৰ অকণমান বুজি পাবা। আগতে তোমাৰ কথাত লাগি লাগি এওঁকো মই বহুত অত্যাচাৰ কৰিছিলোঁ, কিন্তু এতিয়া মই সকলোবোৰ কথা বুজি পাইছোঁ। আৰু তুমিও সেইবোৰ কথা লাহে লাহে বুজি পোৱা। মানুহৰ ধন সম্পত্তি সকলোবোৰ নহয়। এওঁক আমি ভিক্ষাৰী বুলি বহুত হাঁহিলোঁ, বহুত কষ্ট দিলোঁ, কিন্তু এওঁতো মানুহে, এওঁৰ এটা জীৱন আছে নহয় জানো মা? কোৱাচোন তুমি এওঁক সদায় এনেকৈ কষ্ট দি থাকিলে মানে কেনেকৈ হ'ব কোৱাচোন? তোমাক তেনেকুৱা কৰিলে তুমি কেনেকুৱা পাবা? ইমান ধন সম্পত্তিলৈ আশা কৰি লোভ কৰি তুমিনো কি কৰিবা? সেইবোৰ তুমি লগত লৈ যাব নোৱাৰা নহয়, সকলোবোৰ থৈ যাব লাগিব। সেইকাৰণে এইবোৰ লোভ মোহ এৰা। আৰু তুমি যদি সদায় এনেকৈ থাকা নহয়, তেতিয়াহ'লে আমি দুজন বেলেগকৈ থাকিম, এইখন ঘৰৰ পৰা ওলাই যাম। এইখন ঘৰৰ পৰা ওলাই যাম মানে? ক'লৈ যাবি তহঁতি? যামগৈ, বেলেগকৈ ক'ৰবাত ঘৰলৈ থাকিম। তোমাৰ এইবোৰ সদায় সদায় অত্যাচাৰ আমি সহ্য কৰি থাকিব নোৱাৰোঁ। যদি তুমি সলনি নোহোৱা তেতিয়াহ'লে আৰু বেলেগ উপায় একো নাই। আৰু যদি তুমি সলনি হোৱা তেতিয়াহ'লে আমি সদায় এখন ঘৰতে মিলিজুলি থাকিব পাৰিম। তহঁতে এখন ঘৰৰ পৰা ওলাই যাব নালাগে ক'তো, ইয়াতে থাকিবি আকৌ। মোৰ এটাই ল'ৰা বোৱাৰী, তুমি তাক কথাবোৰ বুজোৱাচোন। মোৰ এটাই ল'ৰা, সি যদি মোক এৰি থৈ গুচি যায়, মই কাৰ লগত থাকিম এখন ঘৰত? হ'ব দিয়া বোৱাৰী, মই তোমাক আজিৰ পৰা একো অত্যাচাৰ নকৰোঁ। আৰু মই যিমানখিনি ভুল কৰিলোঁ মোক তাৰ কাৰণে তুমি মাফ কৰি দিবা। হ'ব দিয়ক মা, আপুনি মোক মাফ খুজিব নালাগে। কথাবোৰ যে বুজি পাইছে সেইটো কাৰণে বহুত ভাল লাগিছে।